300 টকা পাই আছিলে তেওঁলোকৰ বৃদ্ধ পেঞ্চন আমি আৰু 950 টকাকৈ বঢ়াই দিছো যাতে তেওঁলোকে অৰুণোদয়ৰ সমান বৃদ্ধ পেঞ্চন পাব পাৰে। নমস্কাৰ, প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰিছো যে কেবিনেটৰ আজি সংখ্যক যি কেবিনেট মিটিং গৈছে এই কেবিনেটত আজি যি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে কেবিনেটত অসম চৰকাৰে 53টাকৈ ডাঙৰ ঘোষণা কৰিছে। এই 53টা ঘোষণাৰ ভিতৰত মূল বিষয়সমূহ কি ঘোষণা কৰিছে আজি মই আপোনালোকৰ এই ভিডিঅ'তে জনাম। গতিকে আপোনালোকে এই সকলোখিনি জনাৰ আগতে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে নতুনকৈ যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক পেজতো চাই আছে তেতিয়াহ'লে আপোনালোকে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব। এতিয়া চাওক, প্ৰথমতে আজি সংখ্যক কেবিনেট মিটিং হৈছে। এই সংখ্যক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই বৃহৎ কিছুমান ঘোষণা কৰিছে, বৃহৎ ডাঙৰ ঘোষণা কৰিছে। অসমসকল আছে এই ৰাজ্যৰ মহিলাসকলৰ কাৰণে এটা ডাঙৰ ঘোষণা কৰিছে। তাৰ লগতে যি শিক্ষকসকল আছে তাৰ লগতে যি অসমৰ যি 4খন জিলা ইতিমধ্যে ঘোষণা কৰিছিলে প্ৰথমতে এই 4খন জিলা পুনৰ নতুনকৈ গঠন কৰা হ'ব বুলি আজি এই কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 81খন যি উপজিল্লা স্থাপন কৰিব, উপজিল্লাসমূহক 1 জানুৱাৰীৰ পৰা তেওঁলোকে কাৰ্যকৰী হ'ব লাগিব বুলি কাৰ্যকৰী কৰাৰ যাতে 1 জানুৱাৰীৰ পৰা যাতে কাৰ্যকৰী হয় এই উপজিল্লাসমূহ তাৰ কাৰণে আজি এই কেবিনেটত আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ লগতে যিসকল টেট তাৰে সেই টেট উত্তীৰ্ণৰ মাৰ্কশ্বিটৰ পৰা 85% মাৰ্ক লৈ তাৰপিছত যিসকলে BEd কৰিছে এই BEdৰ সকলৰ পৰা 10% মাৰ্ক লৈ যিসকল শিক্ষক নিযুক্তি প্ৰদান কৰিব এই তাৰ পৰা শিক্ষক নিযুক্তি প্ৰদান কৰিব। গতিকে আজি মই আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে এইখিনি জনাব বিচাৰিছোঁ যি কেবিনেটৰ যি ডাঙৰ সিদ্ধান্ত কৰিছে, যি উপজিল্লাসমূহ আছে এই উপজিল্লাসমূহ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। নতুনকৈ টেট শিক্ষক যি নিযুক্তি দিব হোজাই বজালি এনেকুৱা যি 4খন জিলা নতুনকৈ মাজুলী যি নতুনকৈ গঠন কৰা হৈছিল এই 4খন জিলা পুনৰ তেওঁলোকে গঠন কৰিব। তাৰ লগতে মহিলাসকলৰ কাৰণে এটা ডাঙৰ খবৰ দিছে, মহিলাসকলৰ কাৰণে এটা ডাঙৰ সকাহ দিছে। যিসকলে অৰুণোদয় পাই আছিলে তেওঁলোকে এই অৰুণোদয়ৰ সমানকৈ যিসকল বৃদ্ধ মহিলা আছে, যিসকলে বিধৱা মহিলা আছে, যিসকলে বৃদ্ধ পেঞ্চন পাই আছিলে তেওঁলোকে সেই বৃদ্ধ পেঞ্চনত যি 300 টকাকৈ প্ৰথমতে লাভ কৰিছিলে সেই 300 টকাৰ ঠাইত এতিয়া 1250 টকা কৰিছে যাতে যিসকল বৃদ্ধ মহিলা আছে তেওঁলোকে যাতে ভালকৈ চলিব পাৰে। নেশ্যনেল উইডো পেঞ্চন স্কিমত যিসকল বিধৱা মহিলাই বৃদ্ধ পেঞ্চন 300 টকা পাই আছিলে তেওঁলোকৰ বৃদ্ধ পেঞ্চন আমি আৰু 950 টকাকৈ বঢ়াই দিছো যাতে তেওঁলোকে অৰুণোদয়ৰ সমান বৃদ্ধ পেঞ্চন পাব পাৰে। আগতে বিধৱা পেঞ্চন 300 টকা পাইছিল, আমি 300 টকাৰ লগত 950 টকা যোগ কৰি দিলো আজিৰ পৰা যাতে অৰুণোদয় আৰু বিধৱা পেঞ্চন 1200 টকা একে সমান হ'ব পাৰে। জিলা বিলুপ্তি কৰিছিল আৰু সিদিনাখনে মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে নিৰ্ধাৰিত সময়ত আৰু শুদ্ধ সময়ত আমি এই জিলাকেইখনৰ পুনৰ নিৰ্মাণ কৰিম। ডিলিমিটেশ্যন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাকেইখনৰ কায়িক পৰিৱেশ আগৰ দৰে নহ'ব, আগতকৈ বদলিব। তথাপিতো বিন্দাকাটা যমুনামুখৰ নাম বিন্দাকাটা বিনাকান্দি লামডিং আৰু হোজাই বিধানসভা সমষ্টিক সামৰি আজি আমি ৰাজ্য কেবিনেটে হোজাই জিলা গঠন কৰিছোঁ।